হয়, মহজুলি বস্তি বৃহত্তৰ এক কৃষিভূমি দেখা গৈছে। এই কৃষিভূমিত একেবাৰে চিৰাল ফাট পথাৰে ফাট মেলিব ধৰিছে আৰু জেগাই জেগাই পানীৰ অভাৱত খেতি কৰিব নোৱাৰা হৈছে কৃষক। এগৰাকী কৃষক মই আছোঁ মহজুলি বস্তিত। তেখেতৰ পৰা মই প্ৰতিক্ৰিয়া জানিব বিচাৰিম। হয়, পথাৰত পানী নাই ইতিমধ্যে। মৌজুলি প্ৰবাহিত জলসিঞ্চন আছে যদিও আপোনালোকে সময়মতে পানী যোগান পোৱা নাই, যাৰ ফলত পথাৰে চিৰাল ফাট মেলিছে। কি ক'ব এই সংক্ৰান্তত? এইটো মানে ক'বলৈ ভাষা নাই আৰু, মানে এইটো শব্দটো ক'বলৈ ভাষা নাই। আপুনি চাওক, এয়া গোটেই পথাৰখিনি ফাটি গৈছে। আমি কৃষকে ইমান কষ্ট কৰি ধান খেতি কৰোঁ, ইহঁতে কি কৰে, দিনত হ'লে গেটটো বন্ধ কৰে, ৰাতি হ'লে খুলি দিয়ে। আৰু আমি অফিচতো কেইবাৰ কমপ্লেইন কৰিছিলোঁ, ইয়াৰ মানে উত্তৰ আমি একো নাপালোঁ। আৰু পানীৰ কাৰণে আমাৰ বহুত অভাৱ। মানে যদি খেতি নহয় আমি খাম কি? আমাৰতো কোনো চাকৰি নাই, ডিউটিও ভালকৈ নকৰে ইহঁতে। ৰাতি ফোন কৰে, অলপ যদি বৰষুণ আহে বোলে এইটো বন্ধ কৰি দিয়ে, খুলি দিয়ে। আপুনি চাওক, আপুনি নিজে চাওক, এই পথাৰ গোটেই মানে পথাৰখিনি ফাট মেলিছে, আমি মানে ধান লগাব পৰা নাই। হয়, জলসিঞ্চন বিভাগ থকা স্বত্তেও এটা অসম চৰকাৰৰ ব্যাগুম এটা কাৰ্যালয় বিভাগ, জলসিঞ্চন বিভাগ পানী যোগানৰ ব্যৱস্থা দিয়ে। আজি দেখা গৈছে মহজুলি বস্তি, মহজুলি পথৰ বৃহত্তৰ অঞ্চলত পানী যোগানৰ ব্যৱস্থাই হোৱা নাই। তেওঁলোকে যিকেইজন বিষয়া কৰ্মচাৰী থাকে তেওঁলোকে নাকত তেল দি শুই থকা এটা অৱস্থা। কি ক'ব এই সংক্ৰান্তত? তাৰমানে আমাৰ যিটো ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ যিটো চুইচ গেট আছে, আমাৰ ৰাইজৰ কাৰণে চৰকাৰে বনাই দি থৈ গৈছিলে। তো সেইটো উপলক্ষে আমাৰ ইয়াত ডিউটিখিনি সেইমতে নহয়। আৰু আমাৰ খেতিয়কখিনি, কৃষকখিনিয়ে পানীৰ যোগানৰ কাৰণে পানী যোগানৰ কাৰণে খেতিখিনি কৰিব নোৱাৰা অৱস্থা হৈ আছে। পানীৰ কাৰণে বহুত অভাৱ হৈ আছে। চুইচ গেটত থকা অৱস্থাটো বহুত পানীৰ কাৰণে অভাৱ হৈ আছে। আৰু আমাৰ ইয়াত যিকেইটা ডিউটি দিয়া মানুহ, যিকেইটা চকীদাৰ যিকেইটা আছে, দিনত থাকিলে ৰাতি নাই, ৰাতি থাকিলে দিনত নাই। আকৌ ৰাতি গেটটো খুলি দিয়ে, দিনত বন্ধ কৰি দিয়ে। আকৌ পানীটো উঠোঁতে ছাপ্লাই হোৱাৰ আগে আগে আকৌ ৰাতি হওঁতে আকৌ গেটটো খুলি দিয়া হয়। তাৰ ছাপ্লাইটো পানী ক'ৰ পৰা হ'ব? পানীটো ষ্টক হোৱাৰ আগতে আকৌ খুলি দিয়া হয়। তো ইমানখিনি ক'বলগীয়া, যাতে চৰকাৰে যাতে অলপ চায়, যাতে আমাৰ কৃষকৰ যাতে অশান্তি নহয়। কি ক'ব এগৰাকী আমাৰ এই অঞ্চলৰ এজন কৃষক হিচাপত কি ক'ব? পানী যোগানৰ ব্যৱস্থা নাই বৃহত্তৰ মহজুলি বস্তি এলেকাত, জলসিঞ্চন বিভাগ থকা স্বত্তেও। হয়, এইটো ক'বলগীয়া এইটোৱে যে পানী সময়মতে নাপায়। এই কঠীয়া পেলা সময়টো যিহেতু মানে টাইমত পানী গেট বন্ধ নকৰে আৰু সময়সীমামতে পানী নাপায়। আৰু চাকৰি ক্ষেত্ৰত কৰ্মচাৰীৰ ক্ষেত্ৰত তেখেতে আমি গ'লে মানে কয় যে নিজে পেলাই লোৱা গেটটো। তো কৰ্মচাৰী থাকোঁতেও নিজে যদি পেলাব লগা হয়, তো কৰ্মচাৰী নথকাই ভাল। আহিব সময়মতে, বহিব, মোবাইল চাব, টাইমমতে গুচি যাব, ইমানেই সিহঁতৰ। আৰু বেলেগ যে সময়মতে চাব লাগে পথাৰত, নলাবিলাকো এনেকুৱা লেতেৰা হৈ আছে, জাবৰ জোঁথৰ গোটেইখিনি, মানে কোনো নাকাটে। সেইবিলাক চাফ চিকুণ কৰিলেহে পানী আহিব, সেইটোও নকৰে। শেহতীয়াকৈ কি জনাব বিভাগীয় মন্ত্ৰীক? বিভাগীয় মন্ত্ৰীক এইটোৱে জনাম যে অলপ চাই চিতি ধৰক আমাক ভাল পানী কৰ্মচাৰী দিয়ক আৰু সময়মতে পানী লাগে আমাক। আমি অন্য একো বিচাৰা নাই, খালি আমি পানী লাগে। খেতিয়কক আমি মানে ধুনীয়াকৈ খেতি, আপুনি চাওক, আমি এতিয়া আমাৰ ধান লগাব পৰা নাই, বাৰিষা মাহ পাৰ হৈ গ'ল, আমাক পানীহে লাগে খালি।